গুড মৰ্নিং। আজি ৰাতিপুৱা আহিলোঁ। এতিয়া টিফিনৰ ৰেচিপি এটা লৈ এয়া পাও ভাজি ৰেচিপি এটা লৈ আহিছোঁ। পাও ভাজি এয়া আলুখিনি বইল কৰি লৈছোঁ। আলু বইল হৈ গ'ল। এতিয়া মই আলুখিনি পিটিকি ল'ম। আলুখিনি এয়া বইল কৰি লৈছোঁ। আলুখিনি এতিয়া পাও ভাজি বনাবলৈ মই আলুৰে বনাম আৰু এতিয়া মই আলুখিনি মেচ কৰি ল'ম, পিটিকি ল'ম। এইফালে বৰ ধুনীয়া হৈছে পিটিকি ল'বলৈ। চাওক আলুখিনি ধুনীয়াকৈ পিটিকি ল'লোঁ। তাৰপিছত আৰু এয়া চাওকচোন, এয়া বিলাহী এটা পেষ্ট কৰিছোঁ আৰু আদা নহৰু পিঁয়াজ ধুনীয়াকৈ পেষ্ট কৰি লৈছোঁ, যাতে আলুখিনি যিটো মেচিং পেষ্ট বনাই লৈছোঁ সেইটো কাৰণে এয়াও পেষ্ট বনাই লৈছোঁ। এতিয়া মিঠাতেল দিছোঁ, মই অকণমান তেল দিছোঁ। এতিয়া মই পেষ্টটো ৰেডি কৰি লৈছোঁ যে বিলাহী পিঁয়াজ সেয়া মই এড কৰি দিম। ধুনীয়াকৈ মিক্স কৰি দিম আৰু ইয়াতে এতিয়া মই এতিয়া হালধি এচামুচ, এতিয়া নিমখ দিম। সোৱাদ অনুসৰি নিমখ দিব। নিমখ দিছোঁ আৰু জিৰা গুড়ি অলপ, আৰু এতিয়া ধনিয়া গুড়ি অলপ দিছোঁ। লগতে গৰম মছলা অলপ দিছোঁ। ধুনীয়াকৈ মিক্স কৰি দিম। কাশ্মীৰী লাল মিৰ্চ অলপ দিছোঁ আৰু অকণমান মিট মছলা দিছোঁ। আৰু এতিয়া মই দিম পাও ভাজি মছলা। এইটো পাও ভাজি মছলাটো এইটো স্কিপ নকৰিব পাৰিলে। এইটো হ'ল পাও ভাজি মছলা দিম এতিয়া। স্কিপ নকৰাকৈ দিব। এতিয়া মই অকণমান পাও ভাজি মছলা দিছোঁ। আপোনালোকে সোৱাদ অনুসৰি দিব। ভালকৈ মিক্স কৰি ল'ম। মই অকণমান এচুকুত পানী দিলোঁ, মছলাখিনি জ্বলি যাব যে, সেইকাৰণে এচুকুত পানী দিলোঁ। অকণমান মছলাখিনি কেঁচা গোন্ধ নোহোৱালৈকে অকণমান ভাজিলোঁ। বিলাহী গোটা হৈ আছে। মই এয়া আলুখিনি পিটিকি লোৱা আলুখিনি এড কৰি দিছোঁ। হাতেৰে দি দিছোঁ মই। এতিয়া আলুখিনি দি দিছোঁ আৰু মই আজি আলুৰে বনাম। বেলেগ ভেজিটেবল নিদিওঁ। এনে ভেজিটেবলো দিব পাৰে আপোনালোকে, বন্ধাকবি, ফুলকবি যি মন যায় চব্জি ঢালিব পাৰে। মই আজি অকল আলু আৰু বিলাহী আৰু সেনেকৈ বনাইছোঁ। মই আজি বেলেগ হেৰি দিয়া নাই। অকণমান দেৰি ভাজি ল'ম। ভজাৰ পিছত মই পানী এড কৰিম। অকণমান দেৰি ভাজ খাব দিম। আলুখিনি মছলাৰ লগত মিক্স হৈ যাব দিম। ধুনীয়াকৈ মছলা সোমাই যাব দিম। আৰু এতিয়া ৰাতিপুৱা টিফিনৰ কাৰণে বনাই আছোঁ। তাড়াতাড়ি হৈছে, ইমান একদম ভৰধৰ হৈছে। আৰু পাওখিনিও এতিয়া গৰম কৰিব আছে। এয়া অকণমান ভাজ খাইছে। এতিয়াতে মই এগিলাচ জোখত পানী দিম, বেছি নিদিওঁ। অকণমান গ্ৰেভি হ'লেও হ'ব। এগিলাচতকৈ কমহে দিম, বেছি নিদিওঁ, হৈ যাব। হাফ কাপ মুঠতে চাহ খোৱা কাপৰ একাপ দিলেও হ'ব। আৰু এইখিনি এতিয়া ধুনীয়াকৈ উতল আহিব দিম আৰু গ্ৰেভি বনাম। আৰু লাষ্টত অকণমান কেঁচা ধনিয়া কাটি দিম আৰু এইখিনি এতিয়া উতল আহিব দিম। উতলি আছে এতিয়া আৰু পানী অকণমান বেছিয়ে দি দিলোঁ আৰু অকণমান শুকাব দিম আৰু গ্ৰেভি কৰি দিম। এয়া চাওকচোন, অকণমান দেৰি পাছত আমাৰ এয়া চাওক পাও ভাজিটো ৰেডিয়ে হৈ গ'ল। এয়া চাওকচোন, আমাৰ গ্ৰেভিটো ৰেডি হৈ গ'ল। আৰু এতিয়া মই কেঁচা ধনিয়া কাটি দিছোঁ আৰু কেঁচা ধনিয়া দিলে বৰ ধুনীয়া এটা ফ্লেভাৰ আহে। আমাৰ ৰেডি হৈ গ'ল। পাওকেইটা মই এনেকৈ ফালি ল'ম মাজেদি। তাৰপিছত কেনেকৈ বনাওঁ আপোনাক দেখাম। বেটাই বোলে পাও খায়। আৰু টিফিনৰ কাৰণেও ৰেডি কৰিছোঁ। মই টাৱাখনত অকণমান অইলিভ অইল দি লৈছোঁ। বাটাৰো দিব পাৰে। এতিয়া মই এইটো সেকি দিম। অকণমান দুফাল কৰি লৈছোঁ আৰু এতিয়া মই সেকি দিম। অকণমান সেকি দিম, গৰম হ'বলৈ দিম। তাৰপিছত বেটাক দিম। এয়া চাওক, এতিয়া হৈ গ'ল সেকা। এইকেইটা পাওকেইটা সেকা হৈ গ'ল। ইমান সেকিলেই হ'ব, বেছি সেকিব নালাগে। আৰু তাক খাবলৈও দিওঁগৈ আৰু টিফিনতো পেক কৰি দিওঁ। এতিয়া মই এয়া ৰেডি কৰিছোঁ আৰু এয়া মই এতিয়া পাও ভাজি অকণমান দিম, বেটাক খাব। এতিয়া মই বেটাক দিমগৈ। এইখন সেয়া মৰ্ণিং ব্ৰেকফাষ্ট দিম আৰু টিফিনতো দিম আৰু বলক। আৰু এতিয়া তাড়াতাড়ি হৈছে, ৰাতিপুৱা যে একদম নক'ব আৰু টিফিনটো ৰেডি কৰিছোঁ এইবাৰ। এতিয়া মই পাওকেইটা, এয়া চাওকচোন, পাওকেইটা মই ধুনীয়াকৈ টিচু দি পেলাই এনেকৈ সোমোৱাই দিছোঁ। আৰু এতিয়া মই এয়া ভাজিটো দিছোঁ, মই যিটো পাৱৰ ভাজিটো। এয়া চাওকচোন, এতিয়া মই পাৱৰ ভাজিটো ধুনীয়াকৈ ভৰাই দিছোঁ। আৰু আপোনালোকেও দিব পাৰে এনেকৈ। আৰু ল'ৰা ছোৱালীবিলাকে পাও ভাজি বুলি ক'লে খুব ভাল পায় খায়। আৰু এতিয়া মই লগতে এইটো মগুৰ দাইলৰ চানা আৰু দিছোঁ আৰু বিস্কুটো দিছোঁ 3টা। ফ্ৰেণ্ডৰ লগত ভগাই খাই সিহঁতে সদায়। আৰু
সিহঁতে শ্বেয়াৰ কৰি খায়, সেইটো কাৰণে অকণমান বেছিকৈ দিছোঁ বিস্কুট আৰু ভাজি, আৰু সেইফালে দিছোঁ চানা। আজি মই ফ্ৰুটছ দিয়া নাই, ফ্ৰুটছ দিলে সদায় ঘূৰি আহে, ফ্ৰুটছ টিফিনত নাখায়। আৰু সেয়াই আছিল, আৰু মৰ্ণিঙত সেই তাড়াতাড়ি, আৰু এতিয়া আৰু কি ক'ব, এতিয়া তাড়াতাড়ি দিওঁগৈ। আৰু আজিলৈ আহিছোঁ, যদি ভিডিঅ'টো ভাল পায় লাইক শ্বেয়াৰ কৰিব। আজিলৈ আহিছোঁ, বাই বাই।